নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আহকচোন, আজিও ৰাতিপুৱা এই পাকঘৰৰ পৰাই ৰাতিপুৱা 12টা বাজিল, বেছিয়ে হ'ল। ভাত তাত বনালোঁ। আজি কিন্তু আঞ্জা একো নাই দিয়ক, চব তলাও দি আহিছে আজি। তাৰপিছত কণীও নাই, কালি ৰাতিও কণী নাছিল। ৰাতি তাৰমানে কালি আমি নলবাৰীৰ পৰা নলবাৰীত গ'লোঁ, তাতে ডাক্তৰক পৰীক্ষা কৰি পেলাই ৰিপৰ্টটো গুৱাহাটীক দেখাব গ'লোঁ। আহোঁতে ভাটিবেলা হৈছে, ভাগৰ লাগছি। অহা যোৱা বিৰাট কষ্ট হৈছে কালি। যাওঁতে বাছতে গৈছোঁ, সেউজীয়া বাছকেইখনত গৈছোঁ, আৰু আহোঁতেও জালুকবাৰীত গ'লে আহিছোঁ। আহি তাৰ পৰাই সৰু এই ট্ৰেভেলাৰো নহয়, তাত কৰি সৰু যি থাকে সেই ভৰি চৰি কচাব একদম মেলি চেলি দিব নোৱাৰি, সেনা কৰি ঠেক কৰি গোটাই আহিছোঁ। 80-90 টকা কৰি আকৌ তাৰ লৈছে জালুকবাৰীৰ পৰাই, সেনা কৰি আহিলোঁ। তাৰপৰা আহি পেলাই আকৌ হেৰি কৰিব নহ'ল, বজাৰ চজাৰ কৰিব নহ'ল, কণী চণী আনিব নহ'ল। এতিয়া ৰাতিপুৱা মই এই বাবুৰ কাৰণে নহয়, 4টা আনিলোঁ আমাৰ ওচৰৰ দোকান এখনৰ পৰাই আনি আলু আৰু কণী বনাইছোঁ। কণী আলু, তাৰপৰাই ভাত এই বনালোঁ, আৰু দালিও বনালোঁ মুগ দালি। তাৰপিছত চালাড বনালোঁ, চালাড নহয়, চাটনি বনাইছোঁ। তিয়ঁহ গাজৰ চব মিক্স আছে, ভেন্দি ভাজিছোঁ। গতিকে ৰন্ধা বঢ়াখিনি শেষ হ'ল। এতিয়া মোৰ বেলেগ কাম যি আছে সেইখিনি কৰিব পাৰিম সোনকালে। এই বতৰটো অলপ ৰাতিপুৱা কালি ৰাতিটো আৰু ইমান হেৰি চেৰি দিছে, বৰষুণ দি পেলাই আৰু এতিয়া অলপ ৰ'দ দিয়া দিছে। আৰু গাড়ী ঘৰৰ দৰ্জা চব খোলা গৈছে। দেউতাকেও গ'লে আমাৰ ওচৰৰ তিৰোতা আজিও তিৰোতা এটা মাৰা গ'ল ৰাতিপুৱা নেকি, তাৰ গাঁৱত দেখি। আৰু আজি তাৰ কৰ্ম, তাৰমানে সেইটো কৰ্ম, আৰু এটা মাৰা গ'ল আজি। সেই ভাগি নহয় দিয়কচোন, কিন্তু যোনখিনি মানুহ মাতিছে তাৰে কোনোবাখিনি ভাগি আছে, সেইটো বেলেগ কথা। কিন্তু এওঁ সেই ৰাতিপুৱা 10টামান বজাতে গ'ল, ইটাক গেলি দেখা দেখিয়ে নাই। তেওঁ কিন্তু মোক কৈ গৈছে যে আহিম সোনকালে, তুমি দৰ্জাখন খুলি থ'বা। তেওঁ আৰু ক'ৰবাত গেলি, তাৰমানে কি দৰ্জাখন নিজে নুখুলি মোক খুলিবা দেই, আৰু বাহিৰে তেওঁ পুখুৰীত যায় গা চা ধুই আহিব, তাৰমানে সেনা কৰি কৈছে। এনেকুৱা আৰু কি নিয়ম, সেইখিনি আৰু মানি চলা গৈছে। আৰু সেনেকৈ ইমান বয়স পাৰ হ'লে মানাওঁতে আৰু কিমান দিন আছে, সেনা চবৰে মৃত্যুটোতো কথা ক'বাই নোৱাৰে আজিকালি। তেনে কৰি মৃত্যুহে মানুহৰ এই আছে এই নাই, হঠাতে মানুহৰ মৰা খবৰটো আহি যায়। সেনে আমাৰ বা মৃত্যু আৰু কেইটা আছে, ডায়েবেটিছৰ মানুহ এতিয়া আছোঁ, এতিয়া নাই, ঔষধতে জীৱনটো যাই আছে। সেনা বিহু আহি পালাকে, বহাগ বিহু লাগি গৈছে। আৰু মানুহে ইভাগে ইলেকশ্যন, বিহুৰ আগতে প্ৰথম ইলেকশ্যনতো বা কি হয়, কাৰ কি ক'ত কি কিমান তাৰমানে কাজিয়া পেচালৰ সৃষ্টি হয়, সেইটো আৰু গম নাপায়। যোনে জিকে থাকিব, আমাৰ একো কথা নাই। আমি কেৱল ভোট দিব লাগে আৰু থাকিব লাগে। সেনা জিকাটো জিকি থাকিব, এনেকৈ চলি আহিয়ে আছে। আজি চাওকচোন, মোৰ ফটাটো একদম তাৰমানে মোচা গৈছে মানে সেইটো নহয়। মই এনেও ৰাতিপুৱা সিন্দুৰৰ ফটা মাৰোঁ না, সিন্দুৰৰ ফটা মাৰোঁ মানে গাটো ধুই আহিয়ে সিন্দুৰ ফটা মাৰোঁ। তাৰপিছত আৰু বেলেগ মাৰোঁ, মই কিনা ফটা বা ছিংগাৰো লওঁ। কিন্তু ৰাতিপুৱা টাইমত মই গা ধুই আহি, আজি নহয়, মই যিমান বছৰ বিয়া হোৱাৰ হ'ল সিমান বছৰে অসুবিধাৰ বাহিৰে মই তাৰমানে এতিয়াতো আৰু অসুবিধাৰ হেৰি নায়েই না, তাৰে বাহিৰে মই এই সিন্দুৰৰ ফটা আৰু শিৰত সিন্দুৰ লওঁ। বেলেগৰ কথাটো নাজানো, কিন্তু মই বিৰাট তাৰমানে সিন্দুৰটো লৈয়ে ভাল পাওঁ। আৰু ক'ৰবাত দূৰত গ'লে কিন্তু কিনা টিপফাই ফটা মাৰি যাওঁ, তাৰমানে আৰু ছিংগাৰ লৈ যাওঁ।
কাৰণ মুচি যোৱাটো সেইনে বাহিৰত ক'ৰবাত গ'লে মুখ চুখ মুচাওঁতে মুচা যায়। ঘৰততো আৰু কথা নাই, জেংগেল লৈ থাকিব পাৰি, সিন্দুৰখিনি ল'লে একো নহয়। সেইদিনাখন এতিয়া দুখনমান কাপোৰ ধুব, দুখনমান নহয়, এওঁৰ স্পৰ্টিং ঘৰত পিন্ধা হাতীগাল স্পৰ্টিং, তাৰমানে একেদিন ঠাণ্ডা অলপ পৰি আছে না, আৰু এই গামোচা। মই তাৰমানে অলপমান কিবা হেৰি হ'লে তাৰমানে ভাল নাপাওঁ, কাপোৰখিনি হেৰি কৰোঁ, এই চাৰ্ফত তাৰমানে কি কৰোঁ জানে না, গৰম পানী দি অলপ চাৰ্ফ দি পেলাই এনেকৈ কৰি থওঁ। আপোনালোকে কেনেকৈ ধুৱে নাজানো দিয়কচোন, মই সেইটো হেৰিটো বিৰাট ভাল পাওঁ তাৰমানে। কাপোৰখিনি ধুই দিওঁ ৰ'ব। এতিয়াহে মানুহে যে এটা তিৰোতা মাৰা গৈছে, তাৰপৰা এতিয়া তাৰমানে চখানতে যোৱা নাই, চোতালতে এই 2 ঘণ্টা 3 ঘণ্টা মানুহ হৈ থাকিলে তাতে। এতিয়াহে আহিল, মই বাৰু ভাত আঞ্জা ৰেডি, কাপোৰৰ দোকান ধুই দিলোঁ। এতিয়া মই কি কৰিছোঁ জানি না, আপোনালোকে বেল খাই না, এই চাওকচোন এই বেল চৰবত বনাইছোঁ, ইমান ধুনীয়া হৈছে, আপোনালোকে দেখাই দিব ৰ'ব। চাওকচোন বেলৰ চৰবত, গাখীৰ দিছোঁ, অলপমান গুড় মিঠাই দিছোঁ, মই নাওমেই নিয়া নাই মুখত দিছোঁ। 6 মাহ না এই বেল চৰবত খাব লাগে তাৰমানে। এই গ'লে এইখিনি বনি থৈছোঁ ৰ'ব, এওঁ আহি পেলাই এতিয়া খাব এইখিনি, এইটো থৈ দিম। এতিয়া তাৰমানে মই এই 1-1.5মান হ'লে ইনচুলিনটো লওঁ, লৈ পেলাই ভাতখিনি খাওঁ ৰ'ব। ভাতটো বনোৱা হৈছে, ৰেডি হৈ আছে ভাতটো। আজি তাৰমানে চাওকচোন এই ৰ'দ অলপ ৰ'দ দিছে, তেওঁ তাতে সেনা কৰি গেল না, চাউলখিনি অলপ ৰ'দত দিব লাগিছিল, তাৰমানে সিদিনাতে মই ক'লোঁ না চাউলখিনি বানাৰ পৰা সেনা কৰি আছে, ইয়াতে কেৱল খোৱাৰ কাৰণে অলপ থৈ দিছোঁ, আৰু বস্তাই আছে, অলপ ৰ'দত দি থ'ব পাৰিলি, কাৰণ একেলগেতো শেষ নহয় দিয়কচোন, ধান অলপ বেছি কৰি বানি আনিছিল, সেইকাৰণে চাউলখিনি এতিয়া ৰ'দত দিব পাৰিলে ভাল হ'লে হয়, কিন্তু সময়গিলা এনা কৰিয়ে যাই আছে, একো কামেই নহয়। কিবাকৈ চিলিণ্ডাৰৰ কথা হেৰি গৈছে, আপোনালোকৰ এই চিলিণ্ডাৰৰ কিমান নাটনি হৈছে নে হোৱা নাই? আমাৰ দেৰিটো হৈছে নাটনি, আৰু দামো বাঢ়িছে। আমাৰ তাৰমানে মই বুকিং কৰি থৈছিলোঁ মোৰ নামৰ চিলিণ্ডাৰৰ হেৰিটো, তাৰপিছত আজি ফোন মাৰিছে, চিলিণ্ডাৰ হেৰি কৰিব লাগিব বুলি, কালি ৰাতিপুৱা যাব লাগিব, ৰাতিপুৱা গ'লেহে চিলিণ্ডাৰ হেৰি হ'ব। আছে এতিয়া বৰ্তমান চিলিণ্ডাৰ, এইটো আছে, জোৰাই আছে, আৰু এটা তাতে আছে, কাৰণ লাগিব না, চব বস্তুৰে তাৰমানে সেনেখন জমা কৰি থৈ দিলে লছ নাইতো। চাউলত কেনেকৈ ফেন দিয়া আছে, ৰ'দত দিবা নহ'ল এনেকৈ আছে। আজি গোটাই ভৰাই থোৱা গ'ল ইয়াতে, তাৰপিছত ইয়াতে এইটোতো কালিতে ভৰা গৈছে। তৰকাৰী আনিবা, চজনা, আজি চজনা আনিবানে আৰু বেহাৰ আছে, চজনা অঁ সিদিনা বহুত নাজে বেহাৰ, চজনা আনিবা, আলুটো মই নাখাওঁ, তথাপি আলু 2 কেজিমান আনিবা, 2-2.5 কেজি আনা, পিঁয়াজ আনিবা 1 কিলোমান, তাৰপিছত আৰু বেলেগ তৰকাৰী আনিবা, পটল চটল যি আনা, লিষ্টখন দিছোঁ যাতে তোমাৰ মতে আনি যাবা। লিষ্টখন দেখাত সৰু হৈছে, কিন্তু বহুত। চুগাৰ ফ্ৰী বিস্কুট আছে যদি আনিবা, নাই যদি নানিবা। লিষ্ট ল 6টা মানে টচৰ এতিয়া বজাৰত গেলোঁ, বুধবাৰৰ বজাৰ, আজি তৰকাৰী একোৱেই নাই, তাৰমানে একোৱেই নাই, যিখিনি দিনত ৰান্ধিছোঁ এতিয়া আনিব ৰ'ব গেল। এতিয়া এওঁ বজাৰত গেল, মই অলপ চাহ তাহ খালোঁ, খাই পেলাই আজি লৈ ভিডিঅ'টো ইমানতে শেষ কৰোঁ, বাই বাই।